ফ্ৰেণ্ডছ মোৰ ইভিনিং জগিং কমপ্লিট ইভিনিং এক্সাৰচাইজখিনি কমপ্লিট হ'ল আৰু ৰাতিপুৱা মই এটা ৰিল এৰিছিলোঁ য'ত মই কৈছিলোঁ বা য'ত মই খাইছিলোঁ বিটাৰ গাৰ্ড বা বিটাৰ মেলন বুলি কোৱা হয় তিতা কেৰেলাৰ জুচ তো বেনিফিটছখিনি কি তিতা কেৰেলাৰ ফুড ভেলুটো কি ৰাতিপুৱা মই কিয় খাইছোঁ তো তিতা কেৰেলাৰ বেনিফিট বহুত ৱেইট মেনেজমেণ্টত তিতা কেৰেলা কাৰণ তিতা কেৰেলাত বহুত ফাইবাৰ থাকে চ' ৱেইট মেনেজমেণ্টত মানে ৱেইট কমোৱাত তিতা কেৰেলাই বহুত সহায় কৰে তিতা কেৰেলাৰ জুচ যদি ৰাতিপুৱাকৈ খায় আপুনি খোৱাটো নিজৰ ওপৰত কথা আপোনাৰ ব্লাড চুগাৰটো কিমান হৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰিব চ' যদি তিতা কেৰেলাৰ জুচ ৰাতিপুৱাকৈ খায় আপুনি সপ্তাহত এদিন বা দুদিন খায় তেতিয়াহ'লে কি হয় ব্লাড চুগাৰ কণ্ট্ৰল হয় তিতা কেৰেলাই স্কিন হেল্থটো ভাল কৰে আমাৰ স্কিনটো গ্ল' কৰে তেনেকৈ এলাৰ্জিক ৰিয়েকশ্যনবিলাক যদি হয় তেতিয়া তিতা কেৰেলা এণ্টি এলাৰ্জিক এজেণ্ট হিচাপে কাম কৰে তিতা কেৰেলাটো আমাৰ শৰীৰৰ কাৰণে আমাৰ হেল্থৰ কাৰণে খুব ভাল চ' আপোনালোকে তিতা কেৰেলাটো খাব পাৰে মই ৰেগুলাৰ খাওঁ তো আপোনালোকে খাওক খালেহে বেনিফিটটো গম পাব তিতা কেৰেলাৰ যদি জুচ হিচাপে জুচ আকাৰে খায় তেতিয়াহ'লে খালী পেট খাব ষ্টাৰ্টিঙত অলপ কষ্ট হ'ব পাৰে কিন্তু দুদিনমান খোৱাৰ পিছত কি হ'ব আপোনাৰ হেবিট হৈ যাব কিন্তু তিতা কেৰেলাটো চাব নিজৰ ব্লাড গ্লুক'জ লেভেলটো কাৰণ তিতা কেৰেলা বহুত তিতা হয় চ' ব্লাড গ্লুক'জ লেভেলটো একেবাৰে ডাউন কৰি দিব পাৰে চ' আপোনালোকে নিজৰ ব্লাড যিটো গ্লুক'জটো আছে অকণমান চেক কৰি পেলাই খাব আপোনালোকে সপ্তাহত কেনেকৈ চুজ কৰে নিজৰ মেনেজমেণ্টখিনি নিজে কৰি ল'ব চ' তিতা কেৰেলাৰ ফুড ভেলু বহুত বেছি আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক সকলোকে জানক নলেজটো বাঢ়ক ঠিক আছে আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰক হেল্ডি হৈ থাকক বাই বাই